সকলোকে শুভ ৰাতিপুৱা আশা কৰোঁ সকলোৱে কুশলে আছে। আলোচনাৰ বিষয়বস্তু হ'ল সমান্তৰ প্ৰগতি, ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেশ্যন। সমান্তৰ প্ৰগতিৰ যিকোনো প্ৰশ্নও নিজে লিখিব পাৰি, আকৌ সমাধানো নিজে কৰিব পাৰি। সমান্তৰ প্ৰগতিৰ যিকোনো প্ৰশ্নও নিজে লিখিব পাৰি, আকৌ সমাধানো নিজে কৰিব পাৰি। যেনে এটা সংখ্যা লিখিলোঁ 3, 3ৰ লগত যোগ কৰিলোঁ 2, 5, 5ৰ লগত যোগ কৰিলোঁ 2, 7, এনেকৈ গৈ 203। এতিয়া এই সমান্তৰ প্ৰগতিৰ প্ৰশ্ন হ'ব পাৰে পিছফালৰ পৰা 21তম পদ নিৰ্ণয় কৰা। পিছফালৰ পৰা 21তম পদ নিৰ্ণয় কৰা। প্ৰশ্ন হ'ব পাৰে পিছফালৰ পৰা 21তম পদ নিৰ্ণয় কৰা। তেতিয়াহ'লে লিখিব লাগিব পিছফালৰ পৰা প্ৰথম পদ, একেবাৰে শেষৰ পদটোৱে প্ৰথম পদ হ'ব। যদি পিছফালৰ পৰা হয়, পিছফালৰ পৰা প্ৰথম পদ a সমান 203। যদি পিছফালৰ পৰা কয় তেতিয়াহ'লে প্ৰথম আৰু দ্বিতীয় বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰ পাম। সাধাৰণ অন্তৰ হ'ব প্ৰথম বিয়োগ দ্বিতীয়। পিছফালৰ পৰা সুধিলে প্ৰথম বিয়োগ দ্বিতীয়, আৰু আগফালৰ পৰা সুধিলে দ্বিতীয় বিয়োগ প্ৰথম কৰিলে আমি সাধাৰণ অন্তৰ পাম। গতিকে প্ৰথম 3 বিয়োগ দ্বিতীয় 5। 3 আৰু 5ৰ 5টো ডাঙৰ, আৰু ডাঙৰৰ আগত বিয়োগ চিন আছে, গতিকে উত্তৰত বিয়োগ বহিব। 5 আৰু 3 বিয়োগ কৰিলে 2। এতিয়া পিছফালৰ পৰা 21তম পদ নিৰ্ণয় কৰিব দিছে, সেইবাবে 21তম পদৰ সূত্ৰ লিখিম A21। 21তম পদৰ সূত্ৰ A21 সমান A + 21 - 1 × D। এৰ মান 203। 203 যোগ 21 আৰু 1 বিয়োগ কৰিলে 20 হয় পূৰণ। ডিৰ মান বিয়োগ 2 - 2, ইয়াতে ব্ৰেকেটত লিখিম -2। এতিয়া 203 যোগ নহয়, 20 আৰু 2 মানে 20 আৰু কি 2, দুটা পূৰণ কৰিলে প্লাছে মাইনাছে মাইনাছ, 20 2 গুণে 40। এতিয়া 203ৰ পৰা 40 বিয়োগ কৰিলে হ'ব 3 বিয়োগ 0 3, 10ৰ পৰা 4 গ'লে 6 আৰু ইফালে 1, অৰ্থাৎ 21তম পদ 163। ধন্যবাদ।